এইবিলাক এটা দিনৰ প্ৰগ্ৰামৰ ভিতৰত শেষ হৈ যাব নালাগে। ये यूथ डिविजन कन्वेंशन যতেই হোক জোনাল লেভেল অথবা ডিভিজনাল লেভেল তাতে ইয়ত ইরেস আৰু যেবিলাক এনি আদার দেন ইউথ যেবিলাক ওল্ডার বা একদম ইয়ংগেস্ট বা একদম এল্ডেস্ট যেবিলাক মেম্বার্স আছে অফিস বিয়ারার্স আছে আইদার সেন্ট্রাল হোক rank and file they should also be youth like youth মানে এটা পার্টিকুলার এজ গ্রুপত let us not be confined with a particular age group. Everybody should feel that yes, I am also a youth. কিয়নো ইয়াত আমি স্টাফৰ যেবিলাক জেনুইন গ্ৰিভেন্সেছ আছে সেইবিলাক গ্ৰিভেন্সেছ আমি নিগোচিয়েট কৰোঁ এডমিনিষ্ট্ৰেশ্যনৰ লগত। সেই নিগোচিয়েটিং স্কিল আমি যেবিলাক বয়োজ্যেষ্ঠ আছে তেওঁলোকৰ পৰা শিকিব লাগিব আৰু বয়োজ্যেষ্ঠৰো একটু ডিউটি আছে যে ইউথৰ মাজত এইবিলাক স্কিলবিলাক স্প্ৰেড কৰি দিব লাগিব। সেই স্কিল ডেভেলপমেণ্ট লিডাৰশ্বিপ ডেভেলপমেণ্ট সেইটো আজিৰ দিনত বিশেষ দৰকাৰ। 2020 চনৰ পৰা আৰম্ভ কৰি 2022-23লৈকে আমি বিভিন্ন ধৰণৰ অজুহাতবিলাক পাইছিলোঁ। কোভিড এইবিলাক পাইছিলোঁ। তাৰ কাৰণে আমাৰ যিবিলাক যে এষ্টাব্লিছড যেবিলাক অৰ্গেনছ আছিলে মানে নিগোচিয়েটিং যেবিলাক ফোৰাম আছিলে এইবিলাক সব ডিফাংক্ট হৈ গ'ল, both at the divisional level at the zonal headquarter level. আমার ইউথবিলাকে ভালকে ক'বই নোৱাৰে যে কি ফোৰামবিলাক আছে বা সেই ফোৰামবিলাকত আমি কি বস্তুবিলাক ৰেজ কৰিব লাগে আমি নাজানো বা কেতিয়াবা শুনি পাওঁ। যদি মিটিং হয় ইৰেগুলাৰ মিটিং, নন পেমেণ্ট শৰ্ট পেমেণ্ট মিটিং মই পাৰ্চনেলি এটা কওঁ আৰু কি যে ডিভিজনেল লেভেলত নন পেমেণ্ট শৰ্ট পেমেণ্ট ইজ দ্য মোষ্ট ইম্পৰ্টেণ্ট অৰ্গেন। কেলে নন পেমেণ্ট শৰ্ট পেমেণ্ট মিটিং যেতিয়াই কৰিবলৈ যাব তেতিয়া আপুনি মেন টু মেন কণ্টেক্ট কৰিব লাগিব, গ্ৰাছৰুট ৱাৰ্কাৰ্ছৰ লগত কণ্টেক্ট কৰিব লাগিব। ফ্লেক্সি হোৱাটছএপ ফেচবুক আৰু ব্ৰাঞ্চৰ 4 দেৱালৰ ভিতৰত বহি কিন্তু ট্ৰেড ইউনিয়ন নহ'ব। ট্ৰেড ইউনিয়ন কিন্তু ফাঁকি দি নহয়। You have to do hard work for the progress of the trade union and to maintain the interest of the workers. এনেই ক'লে নহ'ব। বহুত কথা ময়ো ক'ব পাৰোঁ, বিভিন্ন বিষয়ত ক'ব পাৰোঁ, খালি ক'লে নহ'ব। We must build a character of negotiating skill. 2016 চনত 1/1/2006 পে কমিশ্যন দিয়াৰ পিছত পৰা আজি এটা 8 পে কমিশ্যন হ'ব। ডিক্লেয়াৰ হৈ গ'ল, গেজেট নটিফিকেশ্যন দি গ'ল, চেয়াৰপাৰ্চন এপইণ্টমেণ্ট হৈ গ'ল, পাৰ্ট টাইম মেম্বাৰ এপইণ্টমেণ্ট হৈ গ'ল আৰু ছেক্ৰেটাৰী এপইণ্টমেণ্ট হৈ গ'ল। তাৰপিছত এইটো প্ৰচেছত আহিব, অৰেল এভিডেন্স দিব। আমাৰ জেনেৰেল ছেক্ৰেটাৰীয়ে ক'লে প্ৰত্যেক ব্ৰাঞ্চৰ পৰা 2জন মানুহ নমিনেট কৰিবলৈ। তো মই তেওঁক থেংকছ দিছোঁ যে তেওঁ 8 পে কমিশ্যনৰ ওপৰত তেওঁ টাচ কৰি গৈছে কেটাগৰিকেলি। তো এতিয়া কেটাগৰিটো বহুত আছে, ব্ৰাঞ্চ 54 হ'ল, এতিয়া কেডাৰো বহুত আছে। আমাৰ মানুহে ভালকৈ কেডাৰে বুজি নাপায়। এবাৰ আমাৰ মানুহ মই কওঁতে মই মজদুৰিনৰ মানুহ খালি কোৱা নাই, চবৰ কথাই কৈ আছোঁ মই। আবার যে এমপ্লয়ি নিজৰ ক্যাটাগরিত কাম কৰি আছে তেওঁ ক্যাটাগরিৰ পার্সেন্টেজ ডিস্ট্রিবিউশন কি কোন ক্যাটাগরিত কি আছে সেইটো নাজানে। কেনেকুৱা যে স্টেশন মাস্টার ক্যাটাগরিত দুটা লেভেল আছে, এটা 4200 এটা 4600 গ্রেড আইদার লেভেল 6 or লেভেল 7। তো তাতে পার্সেন্টেজ কি আছে 4200 তার 4600 লেভেলত 7ত পার্সেন্টেজ ডিস্ট্রিবিউশন কি আছে, ক্যাডার কাক কয়, তার কোনটো সিলেকশন পোস্ট কোনটো নন সিলেকশন পোস্ট, সিনিয়রিটি কেনেকা মেইনটেইন হয়, ফিক্সেশন কেনেকুৱা হয়,
মেজৰ পেনাল্টি কোন ৰুলৰ মাধ্যমত মেজৰ পেনাল্টি চাৰ্জশ্বিটৰ এনকুৱাৰী প্ৰচিডিংছবিলাক মানে কণ্ডাক্ট কৰিব লাগে, মেজৰ পেনাল্টিবিলাক কি, ডিআৰবিলাক কিমান দিনৰ ভিতৰত হেক কৰিব লাগে, কোনে ডিফেন্স কাউন্সিল হ'ব পাৰে, নন পেমেণ্ট শ্বৰ্ট পেমেণ্ট মিটিং কাৰ লগত হয়, ডিভিজনেল PNMৰ এজেণ্ডা কেনেকুৱা হ'ব লাগে, এইবিলাক বিভিন্ন ধৰণৰ কথাবিলাক আছে আমাৰ ইউনিয়নৰ এইবিলাক হ'ল কাম। কিয়নো এইবিলাকৰ লগত মানুহৰ গ্ৰাছৰুট ৱৰ্কাৰ্ছৰ গ্ৰিভেঞ্চেছবিলাক এছ'চিয়েটেড আছে। আমি এইবিলাকক নুই কৰিব নোৱাৰোঁ, আমি এইবিলাকক ইগন'ৰ কৰিব নোৱাৰোঁ, জেনুইন ইছ্যুজবিলাক আমি ইগন'ৰ কৰিব নোৱাৰোঁ, এইবিলাক উল্টা পাল্টা কথা কৈ। তো তাৰ কাৰণে আমাৰ শিকিব লাগিব। তা আমাৰ যিবিলাক অলৰেডি যিবিলাক বয়োজ্যেষ্ঠ মানুহ আছে, যিবিলাক তেওঁলোকে জানে অলপ বেছি, মই কোৱা নাই প্ৰত্যেক মানুহ চব বস্তু জানিব লাগিব, বাট অলপ মই জানিলোঁ, অলপ আপুনি জানিলে, আপোনালোকে জানিলে, চব মিলি এটা টিম হৈ যাব। তো আমাৰ এপ্ৰ'চ আৰু আমাৰ লক্ষ্যবিলাক তেনেকুৱা হ'ব লাগিব। আজিতো 4th ডিভিজনেল ইউথ কনভেনশ্যন বাই ইভিনিং শেষ হৈ যাব। উইল গো বেক হোম, আমিতো ঘৰত গুচি যাম, বাট এট দি এণ্ড আমি অলপ ইন্ট্ৰস্পেক্ট কৰিব লাগিব যে আমাৰ যে ডিউটিজ আৰু ৰেছপনচিবিলিটিজবিলাক আছে টুৱাৰ্ডছ দ্য ৱৰ্কাৰ্ছ, যিবিলাক মেম্বাৰ্ছ আছে আমাৰ, তেওঁলোকৰ প্ৰতি আমি আমাৰ যিবিলাক ডিউটি কৰিব লাগে তেওঁলোকক কৰিব পাৰিছোঁ নে নাই। You should send a clear message down the line. Yes, we are carrying your grievances. Your grievances are taken care of. Yes, we are raising your issues to the appropriate level. This kind of message should go down the line. Then apuni request koribo nalage, apuni amor membership log, he nije automatic ahibo membership dibole. So we should build that kind of environment and atmosphere all around our rank and file. 8 pay commissioner oral evidence দিব, কি oral evidence দিব? আমি তো কোনো প্রিপারেশন করা নাই। ক্যাটাগরিক্যাল যেবিলাক স্টাফ আছে সেইবিলাক ক্যাটাগরিক্যাল স্টাফৰ আগত আমাৰ ডিমান্ড কি আছিলে, যেবিলাক আমাৰ ফুলফিল হোৱা নাই, আমি সেইবিলাকে আকৌ কণ্টিনিউ কৰিব লাগিব। তেওঁ নিউট্ৰিশ্যনিষ্ট আছিলে, তেওঁ হিচাপ কৰি দিছিলে যে এটা মানুহৰ মিনিমাম কেলৰিজ কিমান লাগিব, তাত প্ৰটিন কিমান লাগিব, কি কি বস্তুবিলাক লাগিব, এইবিলাকৰ বাহিৰতো আৰু ছ'চিয়েল ৰেছপনচিবিলিটিজ আৰু বিভিন্ন ধৰণৰ যিবিলাক এক্সপেণ্ডিচাৰ আছে সেইবিলাক চব মিলাই তেওঁলোকে এটা হিচাপ কৰি দেখিছে যে এৰাউণ্ড 6,000 এটা মানুহৰ কাৰণে দৰকাৰ পৰিব। আপোনালোকে শুনিলে তাজ্জব হ'ব, ডক্টৰ ৱালেছটো আমাৰ ইণ্ডিয়ান নহয়, তেওঁ এইফালে লণ্ডন, এইফালে জাৰ্মানৰ এইফালৰ মানুহ। কিন্তু 15th ইণ্ডিয়ান লেবাৰ কনফাৰেন্স, তাত তেওঁ ধাৰ্য কৰি দিছে কেলৰি কিমান লাগিব, কিমান। এই বস্তুবিলাক কৰিবলৈ গৈ আজিৰ এই 4th ডিভিজনেল ইউথ কনভেনশ্যনত আমি অলপ সময়ৰ কাৰণে ভাবিব লাগিব যে উই অল আৰ ইউথ, তাত কোনো ডিফাৰেঞ্চ নাই। যেতিয়ালৈকে ষ্টাফৰ গ্ৰিভেঞ্চেছ, ষ্টাফৰ জেনুইন ইছ্যুজবিলাক আছে, আনচল্ভড বা গ্ৰয়িং ইছ্যুজ যিবিলাক আছে, সেইবিলাক লৈ আমি চিন্তা ভাৱনা কৰাৰ এটা প্ৰয়োজন আছে বুলি মই ভাবোঁ। থাকিলে ডিভিজন লেভেলত, ব্ৰাঞ্চ লেভেলত পাৰ্টিচিপেশ্যন অফ ৱৰ্কাৰ্ছ ইন ডে টু ডে এক্টিভিটিজ, আমি আমাৰ ফিল্ডত যিবিলাক ইউথ আছে তেওঁলোককো ইনকৰ্পৰেট কৰিব লাগে। আমাৰ যদি কোনো পাৰ্চনেল ইগ' থাকে, এই ইগ'বিলাক অলপ সময়ৰ কাৰণে আমি ঘৰত ৰাখিব লাগে। ইগ' দি বা এই ট্ৰেড ইউনিয়ন নহ'ব। যদি সঁচাকেই যদি আমি ৱৰ্কাৰ্ছৰ কিবা ভাল কৰিব চাওঁ,
তেনেহ'লে আমাৰ সময় দিব লাগিব ইউনিয়নৰ কাম কৰাৰ কাৰণে। আমাৰ পীযুষ দা অলৰেডি কৈ গ'ল যে এটা যিকোনো অৰ্গেনাইজেশ্যন, এজ এ ট্ৰেড ইউনিয়ন হওক, এনি কাইণ্ড অফ ছ'চিয়েল অৰ্গেনাইজেশ্যন, তাত যদি কণ্টিনিউটি যদি ৰাখিব লাগে, মেইনটেইন কৰিব লাগে, তেনেহ'লে ফাণ্ডৰ দৰকাৰ আছে। আৰু আমি ফাণ্ডটো মানুহৰ পৰাতো উল্টা পাল্টা কৈতো পইচা আমিতো নলওঁ। আমি আইতাৰ ডোনেশ্যন লওঁ, নহ'লে আমি মেম্বাৰশ্বিপ লওঁ, মেম্বাৰশ্বিপ আৰু ডোনেশ্যন লওঁ। সেইটো আমি অলপ মানে কটকটীয়া কৰিব লাগিব। আমি যাব লাগিব মানুহৰ ওচৰত। ডিভিজন লেভেলত যিবিলাক ফোৰাম আছে, নন পে'মেণ্ট শ্বৰ্ট পে'মেণ্ট মিটিঙৰ নিচিনা, ডিভিজনেল লেভেল এডভাইজৰী কমিটি, ডিভিজনেল PNM, ইনফৰ্মেল মিটিং, ইম্পৰ্টেণ্ট ইছ্যুজ লৈ, গ্ৰিভেন্স লৈ, সেইবিলাক আমি খুব ৰেপিডলি এইবিলাক ষ্টাৰ্ট কৰিব লাগে, খুব ৰেপিডলি ষ্টাৰ্ট কৰিব লাগে। আৰু নন পে'মেণ্ট যিটো কৈছোঁ, এইটো গ্ৰাছৰুট ৱৰ্কাৰ্ছৰ লগত কানেক্ট হ'বলৈ এটা ইজিয়েষ্ট ৱে। কিয়নো মানুহে পইচাটো যেতিয়া নিজৰ পইচাটো নাপায়, তেতিয়া বহুত মনত দুখ পায়, জেনুইন ক্লেইম। সেইটো যদি আপুনি আনি দিব পাৰে, সি এই বস্তুটো গৈ আৰু 5জন মানুহক কয়। তো অন বিহাফ অফ ইউৰ ইউনিয়ন হি মেক্স এ পাব্লিচিটি। সেই পাব্লিচিটিটো আপোনাৰ ব্ৰাঞ্চৰ কাৰণে এটা পজিটিভ এটা ভাইব লৈ আহে। তো মই আজি এই 4th ডিভিজনেল ইউথ কনভেনশ্যনত যিবিলাক অৰ্গেনাইজ কৰিছে, চবত যিবিলাক মানুহ ইনভলভ আছে, ব্ৰাঞ্চ ইনভলভ আছে, ব্ৰাঞ্চৰ পৰা অহা চবেই কমৰেডছ আৰু লেডিজ, চবকৈ মই বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকৰ উপস্থিতি দেখি। আৰু আশা ৰাখিম যে পীযুষ দা যদি নাম কোৱা নাই, যে অহা দিনত আমাৰ জোনাল লেভেলত এটা ইউথ কনভেনশ্যন হ'ব। আশা কৰোঁ আপোনালোকৰ পাৰ্টিচিপেণ্ট তাতে থাকিব। অহা দিনত 8 পে কমিশ্যন আৰু যিবিলাক আমাৰ ইছ্যুজ আছে, এইবিলাক যাতে আমাৰ ৰিজল্ভ হয়। 8 পে কমিশ্যন যাতে আমাৰ গ্ৰিভেন্স যিবিলাক জেনুইন গ্ৰিভেন্সবিলাক, যিবিলাক জেনুইন ডিমাণ্ডছ আছে, সেইবিলাক ডিমাণ্ডছ যাতে আমি ষ্ট্ৰং নেগচিয়েশ্যন কৰি, অৰেল এভিডেন্স দি যাতে এইবিলাক আমি আনিব পাৰোঁ। নট অনলি ইণ্ডিয়ান ৰেলৱেজ, চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ JCM ফৰ্চুনেটলি আমাৰ এই অল ইণ্ডিয়া লেভেল ফেডাৰেশ্যনৰ জেনাৰেল ছেক্ৰেটাৰী ইজ দি ছেক্ৰেটাৰী অফ JCM। তো এইবিলাক হ'ল আমাৰ পজিটিভ পইণ্টছ। তো ইমান পজিটিভ চব স্ক'ৰ থকাৰ পিছত আমি পজিটিভটো আশা কৰিব লাগে। তো মই আপোনালোকক চবক ধন্যবাদ জ্ঞাপন কৰিছোঁ। অহা দিনত আপোনালোকক চবতেই মানে যিমান আমাৰ ইছ্যুজবিলাক থাকিব আৰু ইছ্যুজ যিবিলাকে আমাৰ মুভমেণ্ট থাকিব, এই মুভমেণ্টবিলাকৰ আপোনালোকৰ ষ্ট্ৰং পাৰ্টিচিপেশ্যন থাকিব বুলি আশা ৰাখি আৰু বৈপ্লৱিক অভিনন্দন জনাই মোৰ বক্তব্য ইয়াতে সামৰণি মাৰিলোঁ। ধন্যবাদ।